আজি আকাশত দৃশ্যমান সুপাৰ ব্লু মুন 14% অধিক আকাৰত দেখা যাব জুনবাই আজি 30% উজ্জ্বলতাত বৃদ্ধি পাব চন্দ্ৰ এমাহ দুটাকৈ পূৰ্ণিমা হলে দৃশ্যমান সুপাৰ ব্লু মুন আৰু সুপাৰ ব্লু মুনৰ ইতিমধ্যে দৃশ্য আপোনালোকে এই মুহূৰ্তত টেলিভিছনৰ পৰা দেখিবলৈ পাইছে অসমৰ বিভিন্ন স্থানতো এই সুপাৰ ব্লু মুনৰ দৃশ্য চাবলৈ ইতিমধ্যে উৎসুকতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু এই সম্পৰ্কত আমি সবিশেষ জানিবলৈ এই মুহূৰ্তত আমি আপোনালোকক পুনে লৈ যাব বিচাৰিছো গুৱাহাটীৰ তাৰকাগৃহলৈ য'ত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক দেৱজিৎ দেখিবলৈ পোৱা গৈছে 30% উজ্জ্বলতা বৃদ্ধি পাইছে চন্দ্ৰ এমাহত দুটাকৈ পূৰ্ণিমা হলে দৃশ্যমান হয় সুপাৰ ব্লু মুন আৰু আজি সুপাৰ মুন কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত তাৰকাগৃহত দেৱজিৎ ভূঞা পূৰ্ণিমাৰ ৰাতি জুনবাইটো আজি পৃথিৱীৰ কিছু ওচৰলৈ চাপি আহিছে আৰু যাৰ বাবে দৃশ্যমান হৈছে কিছু বহল আকাৰত য'ত জুনবায়ে এক অনন্য মহাজাগতিক পৰিঘটনা যেটো বিভিন্ন সময়ত ঘটি থাকে গতিকে আজিও তেনে এটা পৰিৱেশেই ঘটিছে আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ এয়া গুৱাহাটীস্থিত যিটো তাৰকাগৃহ এই তাৰকাগৃহৰ পৰা দূৰবীক্ষণ যন্ত্ৰৰে এই জুনবাই চোৱাৰ যিটো তেওঁলোকৰ প্ৰয়াস তেওঁলোকে প্ৰতিটো দিনতেই যে এনে মহাজাগতিক পৰিঘটনা যেতিয়া সংঘটিত হয় তেতিয়া তেওঁলোকে এই ধৰণেই চোৱাৰ এটা ব্যৱস্থা কৰে আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ এয়া তাৰকাগৃহৰ পৰিৱেশ আৰু কেনেকৈ এই পৰিঘটনা হয় বা ইয়াৰ প্ৰভাৱ কেনেকুৱা এই কথাবোৰ ইতিমধ্যে মই জানিবলৈ দেখুৱাইছোঁ তাৰকাগৃহৰ কিউৰেটৰগৰাকী আমাৰ সৈতে উপস্থিত আছে মই অকণমান আপোনালোকৰ কথা পাতিবলৈ যত্ন কৰিম যিহেতু আজিও পৃথিৱীৰ পৰা আকাশত দৃশ্যমান হৈছে জুনবাই এক মহাজাগতিক পৰিঘটনাৰ মাজেৰে গতিকে এই দিনটো বিশেষত্ব বা এই যিটো সুপাৰ মুনৰ যিটো বিশেষত্ব অকণমান আপোনাৰ পৰা জানিব খুজিছোঁ হয় আজি পূৰ্ণিমাৰ চন্দ্ৰটো এতিয়া আজি উজ্জ্বল ডাঙৰকৈ দেখা গৈছে এই ডাঙৰকৈ দেখিছোঁ এইটো কাৰণেই যে চন্দ্ৰটো পৃথিৱীৰ পৰা ওচৰত আছে পৃথিৱী চন্দ্ৰ ইলিপ্টিকেল পথত গতি কৰি থাকে মানে এটা কণীৰ আকৃতিৰ নিচিনা পথটো যেতিয়া এতিয়া ওচৰত আছে মানে 3,64,000 কিলোমিটাৰ মানৰ ওচৰত আছে আৰু যেতিয়া দূৰত থাকে চন্দ্ৰ 4,06,000 কিলোমিটাৰমান দূৰত্বত থাকে গতিকে সেই দূৰত্বত থকাতকৈ যেতিয়া চন্দ্ৰটো থাকে তেতিয়া খুব সৰু দেখি চন্দ্ৰটোক পূৰ্ণিমা হ'লেও সৰু দেখি সেই সৰুতকৈ আজি যিটো চন্দ্ৰ ডাঙৰ দেখা গৈছে সেই আকৃতিটো প্ৰায় 14 গুণে ডাঙৰ আকৃতিৰ আৰু উজ্জ্বলতা 30 গুণে বেছি উজ্জ্বলতা আমি দেখা পাইছোঁ আৰু এই পৰিঘটনাটো হৈ থাকে তেনেকৈ 2-2.5 বছৰ মানে এইটো হৈ থাকে আৰু এই লগতে আজি সুপাৰ মুনো বুলি কোৱা হয় সুপাৰ মুনৰ লগতে আজি সুপাৰ ব্লু মুন বুলি কোৱা হৈছে এই ব্লু মুন এইটো কাৰণে কোৱা হৈছে চন্দ্ৰটো মানে চন্দ্ৰৰ মানে এই একেটা মাহতে দুবাৰকৈ মানে এবাৰ ফুল মুন হৈছে পূৰ্ণিমা হৈছে মানে এই আগষ্ট মাহতে ইংৰাজী হিচাপত কৰা হয় ইংৰাজী 1 আগষ্টত এইবাৰ এটা ফুল মুন হৈছিলে পূৰ্ণিমা হৈছিলে সেই আকৌ এইবাৰ 30 আগষ্টত এটা পূৰ্ণিমা হৈছে সেইকাৰণে সেই একেটা মাহতে দুটা ফুল মুন মানে পূৰ্ণিমা খুব মানে ৰিয়াৰ আৰু সেইকাৰণে সেইটো খুব ব্লু মুন বুলি কোৱা হয় ব্লু মুনৰ অৱশ্যে ব্লু মুন হোৱাৰ কাৰণে যিটোকে এইটো একেটা মাহতে দুটা হয় সেইটো কাৰণেই ব্লু মুন মানে আমি যেনেকৈ কওঁ ৰিয়াৰ মানে ওৱান্স ইন এ ব্লু মুন এনেকুৱা ধৰণৰ হেৰিহে কওঁ সেই ব্লু মুনটো হৈছে এই চন্দ্ৰটো নীলা হৈ নাযায় ব্লু মুন বুলি যদিও কোৱা হয় চন্দ্ৰটো নীলা হৈ নাযায় চন্দ্ৰ একে আকৃতিৰ থাকে খালি আমি একেটা মাহতে দুটা পূৰ্ণিমা পাইছোঁ সেইকাৰণেই ব্লু মুন কৈছোঁ আৰু আজি চন্দ্ৰটো মানে সেই এটা চন্দ্ৰ পৃথিৱীৰ একেবাৰে ওচৰত আছে কাৰণে চন্দ্ৰটোক মানে খুব ডাঙৰ আকৃতি দেখিছোঁ আৰু চন্দ্ৰৰ লগতে এই চন্দ্ৰৰ ওচৰতে আছে শনি গ্ৰহটো ইয়াতে তাৰকাগৃহত এতিয়া চাই আছে এইটো টেলিস্কোপৰে আৰু এই শনি গ্ৰহটো তাৰ আঙুঠিয়েদি দেখিবলৈ পোৱা যায় আৰু এইটো এই কাৰ্যসূচীটো আমি 10 ছেপ্টেম্বৰলৈকে লৈছোঁ সকলোৱে সন্ধিয়াৰ পৰত আহি এইটো উপভোগ কৰিব পাৰে
নিশ্চয় এয়া আজিৰ দিনটোৰ যিটো বিশেষত্ব সেই বিশেষত্ব খুব হয় ধন্যবাদ সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক দেৱজিৎ নন্দন আৰু দেৱজিৎ নন্দনে গুৱাহাটীৰ তাৰকা গৃহৰ পৰা দেখুৱালে পোনপটীয়া সম্প্ৰচাৰ আজি আকাশত দৃশ্যমান হৈছে ছুপাৰ ব্লুমুন আৰু ছুপাৰ ব্লুমুনৰ সেই বিশেষ দৃশ্য ইতিমধ্যে কেমেৰাত বন্দী কৰিছে আমাৰ ভিডিঅ' জাৰ্ণালিষ্ট দিলীপ গগৈ আৰু আমাৰ দৈনিক জনভূমি কাকতৰ ষ্টাফ ফটোগ্ৰাফাৰ ৰেব কুমাৰ বৰাই আহক ৰেব কুমাৰ বৰাৰ কেমেৰাত বন্দী হোৱা লেন্সত বন্দী হোৱা ছুপাৰ ব্লুমুনৰ কেতবোৰ বিশেষ ফটোগ্ৰাফ আমি ফুল স্ক্ৰীন চাব বিচাৰিম কেমেৰাত বন্দী কৰিছে দৈনিক জনভূমি কাকতৰ ষ্টাফ ফটোগ্ৰাফাৰ ৰেব কুমাৰ বৰাৰ লেন্সত এই মুহূৰ্তত বন্দী হৈছে ছুপাৰ ব্লুমুন আৰু যি ছুপাৰ ব্লুমুন চাবলৈ ইতিমধ্যে সমগ্ৰ দেশতে বিশেষকৈ অসমত সৃষ্টি হৈছে এই মুহূৰ্তত এক উৎসৱমুখৰ পৰিৱেশ এই মুহূৰ্তত সৃষ্টি হৈছে এক উৎসুকতাময় পৰিৱেশ